জন্ম হোৱা দিনাৰ কেঁচুৱা এটা জন্ম হোৱাৰ যিটো আনন্দ, সেই জন্ম হোৱা দিনাৰ আনন্দ কিন্তু ছমাহ বছৰিকলৈ একেই নাথাকে। কোনোবাই কিবা ভাল পদবী এটা পাইছে, পোৱা দিনাৰ আনন্দ ছমাহ বছৰিকলৈ একেই নাথাকে। কিন্তু আমি একে ভাগৱতকে পাঠ কৰি আহিছো, একে গুণনামকে গাই আছো, কোনেও ক'ব নোৱাৰে যে আমনি লাগিছে। এঘণ্টা ২ ঘণ্টা বহি থাকিলে শৰীৰৰ যিটো বাধ্যকতা যে আমনি লাগিব পাৰে, কিন্তু আকৌ যদি তাত শুনা যায় নতুন যেন লাগে। কিয়? ভগৱন্ত যিহেতু পূৰ্ণ, ভগৱান বুলি কাক কোৱা হয়? যিজনৰ পূৰ্ণত্ব আছে সেইজনীতো ভগৱান। সেইবাবে ভগৱন্তৰ সম্পৰ্কীয় যিবিলাক বিষয়বস্তু আছে, গতিকে ভগৱন্তৰ নাম, লীলা, ধাম, এই সকলোবিলাক পূৰ্ণ। কোনোবাই বুজি নোপোৱাকেও যদি ভগৱন্তৰ নাম এটি, ভজন এটি, কীৰ্তন এটি গান কৰিছে, তেতিয়াহ'লে তেওঁ তাৰ আনন্দটো অনুভৱ কৰিব পাৰে। তাৰ বাহিৰে মানুহৰ নামটো ল'লে আকৌ যিমানেই ভাৱেৰে নলওক, তাৰ আনন্দটো নাপায় নহয়। সেইখিনিতেই ভৌতিকতা আৰু আধ্যাত্মিকতাৰ পাৰ্থক্য। এতিয়া ব্যাসদেৱে চাওকচোন, ভক্তি মাৰ্গত আগবাঢ়িবলৈ হলে 5 প্ৰকাৰৰ বাধা আছে। ভক্তি মানে কি? ধূপ গছ জ্বলোৱা, চাকি গছ জ্বলোৱা, এইখিনি আমাৰ সামাজিক প্ৰথা, যাৰ জৰিয়তে পৰিৱেশ সৃষ্টি হয়। কিন্তু ভক্তি মানেই হৈছে ভজস্বী বায়াম, অৰ্থাৎ ঈশ্বৰৰ ওচৰত সমৰ্পণৰ ভাৱ। এই সমৰ্পণ ভাৱটো তেতিয়ালৈকে নাহে যেতিয়ালৈকে আমাৰ লগত 5টা বস্তুৰ অহংকাৰ কিবা এটা নহয় কিবা এটা থাকে। বোলে কি? জাতি বিদ্যা মহত্তম্ভ ৰূপ যৌৱনমেৱ চ যত্নতঃ স্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কন্তকা। জাতিৰ গৌৰৱ, কুলৰ গৌৰৱ, মহত্তম্ভ অৰ্থাৎ নিজৰ স্থানৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ আৰু ৰূপ যৌৱনৰ গৌৰৱ। এইকেইটা বিষয় যদি লগত থাকে, তেওঁ ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰে। মোৰ বিদ্যা আছে, মোৰ জাতি শ্ৰেষ্ঠ, মোৰ কুল শ্ৰেষ্ঠ, মোৰ স্থান শ্ৰেষ্ঠ, মোৰ ৰূপ যৌৱন আছে, এইবিলাক ভাৱনা যদি লগত থাকে, তেতিয়া সমৰ্পণ ভাৱটো কেনেকে আহিব? সেইকাৰণে চাওকচোন, আমি কওঁনে ডাঙৰ হবলৈ বৰ সহজ, সৰু হবলৈ আটাইতকৈ টান কাম। মই আপোনাৰ আগত মই জানিছো, মই বুজিছো, মই কৰিছো বুলি বুকু ফুটাই কবলৈ মোক বেছি সময় নালাগে। কিন্তু আপোনাৰ সন্মুখত মূৰটো দোৱাবলৈ মোৰ বহুত সময় লাগে, যে মই নাজানো বুলি কবলৈ। কিন্তু ভক্তি মাৰ্গত এইটো সিদ্ধান্ত যে যিজনে যিমানে হীন হ'ব পাৰে, সেইজন সিমানেই শ্ৰেষ্ঠ হৈ যায়। সেইটো হৈছে ভক্তি মাৰ্গৰ দৰ্শন। সেইবাবে চাওকচোন, ব্যাসদেৱ যদি আজি থাকিলেহেঁতেন, তেওঁ যিবিলাক চৰ্চা কৰিছিলে সেইবিলাক কোৱালিফিকেশ্যনৰ কাৰণে তেওঁৰ নামৰ আগে পাছে কিমান ডক্টৰেট ডিগ্ৰী লাগিলেহেঁতেন ঠিক নাই। 4 বেদ 14 শাস্ত্ৰ 18 পঢ়া এজন ব্যক্তিয়ে পঢ়ি পেলালে, এইবিলাক সৰু কথা নে? কিন্তু যেতিয়াই গম পাইছে যে মই ইমানবিলাক লিখা মেলাৰ পাছতো কিন্তু মই মনৰ শান্তিটো বিচাৰি পোৱা নাই, তৎমুহূৰ্ততে নাৰদদেৱত তেওঁ আশ্ৰয় হৈছে, কৈছে যে প্ৰভু, মই এতিয়া কি কৰিম যে মোক আপুনি মাৰ্গদৰ্শন কৰক। কিন্তু আমাৰ মানুহৰ ক্ষেত্ৰত কি হয়, মই আজি 5 বছৰ দিনে ভুল কথা এটাকে মানি আহিলো, 5 বছৰ পাছত গম পালো যে এইটো ভুল, কিন্তু মই স্বীকাৰ নকৰো, কাৰণ আজি 5 বছৰ মই একেটাকে পালন কৰিছো, গতিকে মই অপমান হোৱা যেন বোধ কৰিম। সেইকাৰণে জীৱনটোত এইকণ সামৰ্থ্যতাও মনুষ্যৰ ভিতৰত লাগে। লাগিলে মই তাক গোটেই জীৱনেই আচৰণ নকৰিছো কিয়, কিন্তু অন্তিম সময়ত যদি গম পাইছো যে মই ভুলটো কৰি আছো, তেতিয়া তৎমুহূৰ্ততে ভুল বুলি স্বীকাৰ কৰিব পৰা শক্তি কোনো লাগে, তেতিয়াহে তেওঁ কিবা এটা পাব পাৰিব। আজি ব্যাসদেৱেও চাওকচোন, ক'ব পাৰিলেহেঁতেন নাৰদদেৱক যে আপুনি কিমান বেদৰ শাখাভেদ কৰিছে, আপুনি কেইখন পুৰাণ লিখিছে, মই ইমানখিনি লিখা মেলাৰ পাছত আপুনি আকৌ মোৰ ভুল ধৰিবলৈ আহিছে। নাই কোৱা সেইটো। সেই বিদ্যাৰ অভিমানটো ত্যাগ কৰি নাৰদদেৱত আশ্ৰয় লৈ গৈছে। কিন্তু ভক্তি মাৰ্গতো যেতিয়া জিজ্ঞাসা এটা আহি পৰে, জিজ্ঞাসাটো লৈ তেওঁ কলৈ যাব? আশ্ৰয় লৈ। আশ্ৰয় মানে কি? গুৰুৰ আশ্ৰয়। গুৰুৰ আশ্ৰয় এইকাৰণে লোৱা নাযায় যে নামঘৰত চাকি গছ জ্বলাব লাগে, ধূপ গছ জ্বলাব লাগে, সমাজত চলিব লাগে, এতিয়া আৰু দিন হ'ল। গুৰুৰ আশ্ৰয়লৈ কিয় যোৱা যায়? গুৰু হৈছে দেখা ঈশ্বৰ, দেখা ঈশ্বৰজনক চিনিলেহে নেদেখাজনক চিনিব পৰা যায়। স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণই গুৰুৰ মহত্বতা দেখুৱাবলৈ ঋষি শান্তিমণিক গুৰু বৰণ কৰিছে। বোলে শৰীৰম স্বৰূপম যথা বা কলত্ৰম যশস্যাৰ চিত্ৰম ধনম মেৰু তুল্যম কবিত্যাধিপত্যম মুখী শাস্ত্ৰ বিদ্যা মনস্যেন লগ্নম গুৰুৰ অগ্নিপত্নী ততঃ কিম ততঃ কিম ততঃ কিম ততঃ কিম। শৰীৰম স্বৰূপম, শৰীৰ বোলে সুন্দৰ, ধেৰ ধন সম্পদ আছে, ধেৰ বিদ্যা আছে, সমস্ত শাস্ত্ৰত পাৰ্গত, কিন্তু ইমানবিলাক প্ৰতিভা থকাৰ পাছতো যদি মনটো গুৰুৰ চৰণত বোলে লগা নাই, তেতিয়াহ'লে আধ্যাত্মিক দৃষ্টিয়ে তাক ধিক্কাৰ কৰিছে। বোলে কি অৰ্থ আছে, কি অৰ্থ আছে, কি অৰ্থ আছে, কি অৰ্থ আছে? গুৰুৱে চাওকচোন, ঈশ্বৰক আশ্ৰয় প্ৰদান কৰি বিড়ম্বনা এইখিনিতে যে চৰকাৰে আজি কোনখন আঁচনিত কি টকা দিছে সেইটো মোৰ মনত থাকে, কিন্তু গুৰুৱে শৰণ দিওঁতে যিকেইটা কথা কৈছিলে সেইকেইটা আকৌ মনত নাথাকে। যদি গুৰু বাক্যতে আস্থা নাই, তেতিয়া বহু শাস্ত্ৰ পঠন পাঠন ধৰ্ম কথা জানিও কিন্তু
কোনো লাভ নাই। অন্য শাস্ত্ৰ নপঢ়িলেও গুৰু বাক্যৰ স্মৰণ কৰাৰ ব্যৱস্থাটো সকলোৰে জীৱনত লাগে, কাৰণ বিনা উপাসনাত কোনো একো পাব নোৱাৰে। চাওকচোন, ভক্তৰ ধ্ৰুৱইও যেতিয়া 5 বছৰ বয়সতে ঈশ্বৰক উপাসনা কৰিবলৈ গৈছে, আমিতো কাহিনীটো সকলোৱে জানো অকণমান, নহয়? নাৰদদেৱ তেতিয়া যে আহিছিল, নাৰদদেৱেতো এনেদৰেও ভাবিব পাৰিলেহেঁতেন যে বেচাৰা এই 5 বছৰীয়া ল'ৰাটোৱেনো কি উপাসনা কৰিব, কি সাধনা কৰিব। ঈশ্বৰক গৈ ক'ব পাৰিলেহেঁতেন যে প্ৰভু, এই সৰু ল'ৰাটোৱে তোমাক বিচাৰি আহিছে, তেওঁ কি কৰিব, সি কি সাধনা কৰিব, গতিকে তুমি যোৱা, গৈ পেলাই তাক দৰ্শনটো দিয়াগৈ। বা ভক্তৰ ধ্ৰুৱকো নাৰদদেৱে বৈকুণ্ঠলৈ লৈ যাব পাৰিলেহেঁতেন, কাৰণ তেওঁ বৈকুণ্ঠৰ পৰা আহিছে। কিন্তু কি সৰু ল'ৰাটোৱে কি কৰিব, দয়া নবুজিবনে? ইমান কষ্ট কৰিবলৈ দিব জানো? কিন্তু দিছে জানো? ভগৱান পোনপ্ৰথমতে আহিছে জানো? নাই দিয়া। নাৰদদেৱে সেই ধ্ৰুৱক 5 বছৰ বয়সলৈ উপাসনাৰ বিধি দিছে। সেই উপাসনাৰ বিধি আচৰণ কৰিহে ভক্ত ধ্ৰুৱই ঈশ্বৰক প্ৰাপ্ত কৰিব পাৰিছে। গতিকে সংসাৰতো বিনা উপাসনা সাধনাত একো বস্তু প্ৰাপ্ত নহয়। এই আজিকালি বোলে যুগটো আধুনিক হৈছে, কিছুমান শ্বৰ্টকাটো আছে, সেইকাৰণে কিছুসকল মানুহে চাবচোন জীৱনটোত অকণমান চমু বাট কিছুমান বিচাৰে। হয়, আজিকালি যেনেকে খটখটিয়ে বগাই যোৱাতকে লিফ্টৰ ব্যৱস্থা আহিছে নহয়, লিফ্টত আমি আটাইতকৈ কম সময়ৰ ভিতৰতে বহুত ওপৰলৈ গুচি অট্টালিকা ধৰি লওক ওপৰ মহললৈ যাব পাৰোঁ। কিন্তু লিফ্টত গ'লেও আকৌ হাৰ্ট এটেক হোৱাৰ চান্স এটা থাকে নহয়। সেইকাৰণে জীৱনটোত যিয়ে পোৱা নাযাওঁ, যি মাৰ্গতে আমি নাথাকোঁ কিয়, চমু বুলি একো বস্তু নাই। সেয়া লাগিলে ভৌতিক মাৰ্গতেই হওক, আধ্যাত্মিক মাৰ্গতে হওক, নিজৰ সাধনা লাগিব। সাধনা অবিহনে জীৱ একো পাব নোৱাৰে। সেই সাধনাক স্বীকাৰ প্ৰথম স্কন্ধতেই কৰা হৈছে। কিন্তু সেই গুৰু আশ্ৰয় লাভ কৰাৰ পিছত যে বিশ্বাসৰ প্ৰয়োজন, সেই বিশ্বাসৰ কথা ক'বলৈ গৈ নাৰদদেৱে ইয়াৰ পাছতে কৈছে নিজৰ উপৰিজন্মৰ কথা, যে সেই ব্যাসদেৱ চোৱা, পূৰ্বতে ময়ো দাসী পুত্ৰ আছিলো। ভাগৱতৰ গভীৰ দৰ্শন চাওকচোন, কি প্ৰয়োজন আছিল কাৰোবাৰ ঘৰত কাম কৰা মহিলা এগৰাকীৰ সন্তানক নাৰদদেৱৰ পূৰ্বজন্মৰ ওপৰত দেখুৱাবলৈ কি প্ৰয়োজন আছিল? কিন্তু সেইটোৱে হৈছে ভগৱত ভক্তি আচৰণ কৰাৰ শক্তি, যে এজন ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী মহিলা সন্তানটিও যেতিয়া সেই সৎসংগত থাকি হৰি কথা শুনিছে, তেতিয়া সেই জীৱটোৱে কিহৰ পষ্টিং পাইছে? স্বয়ং বৈকুণ্ঠৰ পাৰিষদৰ। যেতিয়া সেই ব্ৰাহ্মণ বৈষ্ণৱজনৰ ঘৰত বোলে 4জন বৈষ্ণৱৰ আগমন ঘটি তেওঁলোকে হৰি কথা পাতি আছিল, ওচৰতে বহি সেই দাসী পুত্ৰজনে শুনি থাকে। শুনোতে শুনোতে কি হল বোলে গুচাইলে মনোৰমল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিলং ৰমতি। সৎসংগত থাকোতে মনৰ সকলো আন চিন্তাবিলাক আচৰি একমাত্ৰ ঈশ্বৰত মতি উপজিলে। সেইবাবে সেই দাসী পুত্ৰ হোৱাৰ পাছতো অন্তিম সময়ত জীৱই হৰি এৰি পাৰিষদী তনু পাইছে। তাৰ যদি কি দেখুৱালে? গুৰুত বিশ্বাস। কিন্তু সেই বিশ্বাসটো গুৰুৰ প্ৰতি আছে, থকাৰ পাছত আকৌ ধৰ্ম মাৰ্গতো কিবা এটা পোৱাৰ ভাৱনা উৎপন্ন হৈছে নেকি? যে মই কিবা এটা ব্যক্তিগত উদ্দেশ্য সিদ্ধিৰ বাবে ধৰ্ম কৰিছো নেকি? এই ভাৱনাটো লৈ যদি অহা হৈছে, তেতিয়াহ'লে আমাৰ গতিটো অশ্বত্থামাৰ নিচিনা হোৱাৰো সম্ভাৱনা থাকে। সেইবাবে ইয়াৰ পাছতে প্ৰসংগ আহিছে অশ্বত্থামাৰ শিৰোমণি কথা। নিৰুক্তক অশ্ব শব্দে অহংকাৰকো বুজায়। অশ্বত্থামাই ভাবিলে যে মই যদি পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰি পেলাব পাৰো, তেতিয়াহ'লে দুৰ্যোধনে মোক খুব ভাল পাব। পাণ্ডৱৰ গোটেই বংশ নষ্ট কৰি মই সমস্যাটো সমাধান কৰি দিলো বুলি ভাবিলে দুৰ্যোধনে মোক ধন সম্পত্তি দিব, ৰাজ্য ভাৰো দি দিবলৈ আছে। এই কথাটো যেতিয়া ভাবিলে, পোৱাৰ ভাৱনাটো ইমান শক্তিশালী গ'ল যে সন্মুখত হিতাহিত জ্ঞান চিন্তা কৰাৰ ভাৱনাটো অশ্বত্থামাৰ মনৰ পৰা গুচি গ'ল। গতিকে ধৰ্ম মাৰ্গত আছো ঠিকেই, কিন্তু কিবা এটা পোৱাৰ ভাৱনা লৈ ধৰ্ম মাৰ্গত থাকিব নালাগে। নহলে চাওকচোন, অশ্বত্থামাই এইকণ চিন্তা কৰাৰ শক্তিটো হেৰুৱাই পেলাইছে যে সেই শুই থকা 5জন সন্তানক হত্যা কৰিব লাগে নে নালাগে। দুৰ্যোধনেও শেষত তেওঁক নিন্দা কৰিছে যে তুমি কিয় ইমান নিকৃষ্ট জঘন্য কাণ্ড কৰিলা। কিন্তু অশ্বত্থামাৰ চকুৰ আগত ভাহি আছে কি? পাণ্ডৱৰ বংশ নষ্ট কৰিলে ৰজাই মোক ধেৰ সন্মান দিব, সম্পত্তি দি দিব, ধন দি দিব। এইবিলাক চকুৰ আগত ভাহি উঠিলে তেওঁৰ জৰিয়তে অধৰ্ম আচৰণ হ'ব। সেইকাৰণে সংযমৰ প্ৰয়োজন ধৰ্ম। আৰু সেই অশ্বত্থামাৰ প্ৰতি আই দ্ৰৌপদীয়ে কি আচৰণ কৰিলে? সেয়াই কি দেখুৱালে? যে ভক্তি মাৰ্গত, ধৰ্ম মাৰ্গত বিশ্বাসটো থকাৰ লগতে অন্তৰত কেনেধৰণৰ ভাৱ থাকিব লাগে? ক্ষমা। বিনা ক্ষমাত চাওকচোন, ভগৱান
কৃষ্ণত মতি দিয়া পুৰুষজনৰ লক্ষণ কি? প্ৰথম লক্ষণ বোলে মত চিত্ত দিয়া যিটো জনম হানি অপমান দুখ শোকক সহয় তাৰ নামে ক্ষমাবে জানিবা উদ্ধৱ ক্ষমাবন্ত পুৰুষৰ নাই পৰাভৱ যে তেওঁ হানি অপমান দুখ সকলো ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰে বোলে কিয়? কাৰণ যেতিয়া চাওকচোন জীৱনত পোৱা ভালটোৱেই হওক বেয়াটোৱেই হওক মানেই হওক অপমানেই হওক সুখেই হওক দুখেই হওক এই সকলো ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰিব পৰা ভাৱনাটো যদি উৎপন্ন হয় তেতিয়া জীৱনটোৰ প্ৰতি অভিযোগটো নাথাকে আৰু জীৱনৰ প্ৰতি যদি অভিযোগ নাথাকে যে মোৰ দ্বাৰা নহ'ল মই নোৱাৰিলোঁ মই নকৰিলোঁ মই নোকোৱাৰ আগতে এইটো কৰাহেঁতেন এতিয়া এইটো হ'লহেঁতেন তেতিয়া তেওঁ যি পৰিস্থিতিতে নাথাকক কিয় স্থিৰে থাকিব পাৰে সেইটো হৈছে ভক্তজনৰ স্থিতি এই স্থিতিটো কাৰ জৰিয়তে দেখুৱাইছে আই দ্ৰৌপদীৰ জৰিয়তে সেইকাৰণে চাওকচোন সেই অশ্বত্থামাক যেতিয়া দ্ৰৌপদীৰ ৫জন পুত্ৰক হত্যা কৰাৰ পাছত অৰ্জুনে ধৰি বান্ধি দি দ্ৰৌপদীৰ চৰণত পেলাই দিছে দ্ৰৌপদীয়ে কৈছে কি বোলে হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচৰি কম ডাঙৰ কথা নে যে নিজৰ ৫জন পুত্ৰক হত্যা কৰা সেই অশ্বত্থামাক গুৰু পুত্ৰ বুলি আই দ্ৰৌপদীয়ে চৰণত ধৰি সেৱা কৰিছে আমি পাৰিমনে ভুলতো কিন্তু নোৱাৰো